অতীজৰে পৰা চলি অহা বুলবুলি চৰাইৰ খেল এইবেলিও হয়গ্ৰীৱ মাধৱ মন্দিৰত বিগত 9 বছৰৰ মূৰত অনুষ্ঠিত হ'ব। আৰু ইয়াকে লৈ যিসকল বুলবুলি চৰাই খেলৰ লগত জড়িত ব্যক্তি তেওঁলোক ব্যস্ত হৈ পৰিছে আৰু বুলবুলি চৰাইসমূহো ৰণলৈ বুলি সাজু হৈছে। এই মুহূৰ্তত মোৰ হাততো এটি বুলবুলি, এই বুলবুলিটিও ৰণৰ বাবে সাজু হৈছে যে এইবেলি মাধৱ মন্দিৰত যি বুলবুলি চৰাইৰ যুঁজ হ'ব, এই যুঁজৰ বাবে এই চৰাইটো সাজু হৈছে আৰু এই চৰাইসমূহ এনেদৰে সাজু হৈ আছে বুলবুলি চৰাই। আৰু এই বুলবুলি চৰাইৰ খেলৰ লগত যিসমূহ ব্যক্তি জড়িত হৈ আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। এজন অতি পুৰণি লোক বুলবুলি চৰাইৰ খেলৰ লগত আপুনি জড়িত হৈ আছিল। প্ৰথমে জানিব বিচাৰিম আপোনাৰ বয়স কিমান হৈছে? বয়স 85 বছৰ। আপুনি কেতিয়াৰ পৰা জড়িত আছিল বুলবুলি চৰাই খেলৰ 60 লগত? বছৰ মান। 60 বছৰ মান হ'ল। যিকেইটা বুলবুলি ধৰক এতিয়া আপোনালোকৰ মতে কিমান দিন হ'লে বুলবুলিকেইটা ধৰা আপোনালোকৰ? কিমান দিন হ'ল বুলবুলিকে ধৰিবলৈ? বেছি দিন হোৱা নাই, 8 দিন মান হ'ল। এতিয়া আপোনালোকৰ মতে বুলবুলিকেইটা চলি আছো হয় হয়। চাওক, এয়া মই পুনৰ দেখুৱাইছোঁ মোৰ হাতত এইটো বুলবুলি চৰাই আছে আৰু এতিয়া যিসকল লোকে ধৰিছে বুলবুলিৰ গৰাকী আৰু তেওঁলোকৰ এতিয়া পোহ মানিছে, তেওঁলোকৰ মতেই বুলবুলিটো এতিয়া যেন সকলোৱে কৰে। আৰু মোৰ হাতত বহু সময় ধৰি বুলবুলিটো এনেদৰে আছে এতিয়া যে কোনো বনৰীয়া চৰাই নহয়, এটা ঘৰুৱা চৰাইত পৰিণত হৈছে এই বুলবুলি। কিয়নো মাঘৰ মকৰ সংক্ৰান্তিৰ দিনা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত এই বুলবুলি চৰায়ে যুঁজ কৰিব, বুলবুলি চৰাইৰ খেল খেলিব। আমি কথা পাতিবলৈ যত্ন কৰিম। পিতা পুত্ৰই একেলগে বুলবুলি চৰাই যুঁজাই আহিছে আপোনালোকে কেতিয়াৰ পৰা আহিছে একেলগে? 60 বছৰ হ'ল। 60 বছৰ হ'ল। আপোনাৰ নামটো? শ্ৰী তৰুণ কলিতা। যেতিয়া বুলবুলি চৰাইটো যুঁজাই, বুলবুলি খেলৰ বাবে কেনেদৰে সাজু হয়? চৰাইটো কেনেদৰে সাজু হয়? এনেকৈ লৈ থাকিম হয় বুলবুলি আৰু সাজু হয় মানে এনেকৈ লৈ থাকিম। যেতিয়া মাচিঙি মাতিব, তেতিয়া নম্বৰ মতে মাতিব, তেতিয়া আমি চৰাই নামাই দিম ফিল্ডত। কিয় নমাই দিব? হয়, এক দীৰ্ঘদিনীয়া অভিজ্ঞতা আছে আপোনাৰ বুলবুলি চৰাইৰ যুঁজৰ ক্ষেত্ৰত। তেখেতৰ পুত্ৰও তেখেতে এতিয়া বৰ্তমান বুলবুলি চৰাইৰ খেল পিতৃৰ পৰা এই খেলৰ হয়তো কেনেদৰে চলে, পিতৃৰ পৰা হয়তো আপুনি সকলো ইয়াতে তথ্য লাভ কৰিছে বা এনেদৰে আগবাঢ়ি গৈছে। এইবাৰ কেনেদৰে এই খেল উদযাপন কৰিব বা কেনেদৰে আপোনালোকে অংশ ল'ব? মোৰ প্ৰথম গুৰু আছিল আমাৰ ডাঙৰ পিতৃ ধীৰেণ বৰুৱা। তেওঁ মোক মানে সৰুৰ পৰা শিকাইছে। মোটামুটি 12 বছৰ মানৰ পৰাই তেওঁ মানে বুলবুলি ধৰাটো মোক তাৰমানে হেৰি কৰি শিকাইছে। তেওঁৰ পৰাই মই জানিছোঁ। বুলবুলি ধৰিলে, বুলবুলি এতিয়া আপোনালোকে পৰিচৰ্চা কৰি আছে, এতিয়া বুলবুলিৰ কিবা অসুবিধা হয় নেকি সময়ছোৱাত? এতিয়াতো একো অসুবিধা নাই। অসুবিধা হয়, তাৰমানে অসুবিধা এটা হয় আমাৰ হাজত এই বান্দৰ বহুত। বান্দৰে কালি মোটামুটি 3বাৰমান কল লৈ গৈছে। তাৰ পাছত আজি এতিয়ালৈকে অহা নাই। এতিয়ালৈকে বুলবুলি ধৰক যি প্ৰয়োজনীয় খাদ্য, কি খাদ্য দি আছে? এতিয়া দি আছোঁ আঠিয়া কল, তাৰ পাছত মিঠাই আৰু মানে গাখীৰ। আঠিয়া কল, মিঠাই, গাখীৰ। ৰণৰ বাবে সাজু কেনেদৰে হ'ব? ৰণৰ বাবে সাজু আমি আঠিয়া কল, মিঠাই এইবিলাক দি পেলাই মানে চৰাইটোৰ মানে বলটো আমি বান্ধি ল'ম আৰু নেক্সট আমি গধূলি সিহঁতক তাৰমানে জুই ধৰি কিনে আমি সেকি পেলাই কল গাখীৰ খুৱাই হাতত যেনিবা কল খোৱাটো অভ্যাস হয়। আমি শুনি আহিছোঁ যে ককাৰ মুখৰ পৰা এবাৰ শুনিম যে চৰাই আপোনালোকে নিতৌ মানে স্নান কৰক বা গা ধোৱাৰ ব্যৱস্থা কৰে, তাৰপিছত কেনেদৰে পৰিচৰ্চা কৰিছে চৰাইসমূহৰ? গা ধুই পেলাই আমি ৰ'দত লওঁ, তাৰত বান্ধি ৰ'দত দি পেলাই আৰু তেতিয়া আৰু হাতত লওঁ। চালু হ'ব খেলি, পোহনীয়া হ'ব খেলি হাতত লওঁ। আপুনি যেতিয়া এই খেল আগতেও যুঁজাইছিল, মানে পুৰস্কাৰ পাইছিলে নাই? পুৰস্কাৰ পাইছিলে নাই? পাইছিলোঁ। পুৰস্কাৰ পাইছিল। হয়, পূৰ্বতে এইগৰাকী ব্যক্তিয়ে যে বুলবুলি চৰাইৰ যুঁজৰ লগত জড়িত আছিল আৰু বুলবুলি চৰাইৰ খেল তাতে যি খেলি পেলাই তেখেতে গৰাকী বুলবুলি চৰাইৰ গৰাকী পুৰস্কাৰো লাভ কৰিছিল। এইবেলি পুৰস্কাৰ পাব বুলি আপুনি ভাবেনে এইবাৰ? ঠিক নাই, এইটো কপালৰ লিখন। তথাপিও এটা আশা আছে। হয়, আশা আছে। এতিয়াও অদম্য হেঁপাহ যে এইগৰাকী ব্যক্তিয়ে এইবাৰো বুলবুলি চৰাই যুঁজ যি অংশ লৈ তেখেতে পুৰস্কাৰ তেখেতে অৰ্জন কৰিব বুলি তেখেতৰ মনত এতিয়াও আশা, আৰু এই আশা আপোনাৰ অটুট থাকক, আমিও আশা কৰিছোঁ। হয়, আমি পৰৱৰ্তী সময়তো হাজোৰ বুলবুলি চৰাইৰ যি যুঁজক লৈ যি পৰিকল্পনা বা যুঁজৰ কেনেদৰে প্ৰস্তুতি চলিছে এই সমগ্ৰ আমি দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। এই মুহূৰ্তত হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণৰ পৰা মই দীপাংকৰ মজুমদাৰ, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত